আৰু মানুহে ইয়াতে পাই পেলাই সেই বস্তুখিনি একদম হাঁহি মুখে লৈ গুচি গৈছে। এই ঠাইত মই আকৌ কৈছোঁ যে মই অহাৰ সময়ত এই ঠাইত 10-12জন অসমীয়া মানুহে গীজ গিজাই আছিল, কাৰণ মধ্যপ্ৰদেশৰ পৰা মানে বাহিৰৰ পৰা বস্তু আহিছে, আমি কম দামত কিনিম, তাৰপিছত আমি ক'ম ফেচবুকত চিঞৰিম যে অসমত অসমীয়াগিৰি চলিবই। এনেকৈ আপোনালোকে অসমীয়াগিৰি চলাব। অসমৰ পৰা চাহ গ'ল, কয়লা গ'ল, তেল গ'ল, সেই ডাঙৰ ডাঙৰ বস্তুবিলাকৰ কথা বাদ দিছোঁ। এতিয়া কিছুমান সৰু সৰু কুটিৰ শিল্প একেবাৰে শেষ হৈ যাবলৈ লৈছে। কিছুমান কুটিৰ শিল্প নিজে শেষ হৈ গৈছে আৰু কিছুমান শেষ কৰিছে কিছুমান বহিৰাগতই। আজি বহিৰাগতৰ হাতত গোটেই যিমান ব্যৱসায় বাণিজ্য আছে সকলোখিনি বহিৰাগতৰ হাততে আছে। তাৰ পিছতো আমি চিঞৰোঁ যে অসমত অসমীয়াগিৰি চলিব। কোন ফালৰ পৰা ৰাইজে অসমীয়াগিৰি চলাব? এতিয়া আছোঁ 4 লেনৰ কিনাৰত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এয়া হৈছে চৰকাৰী মাটি, আৰু চৰকাৰী মাটিত যে এই যিখিনি আপোনালোকে তম্বুৰ নিচিনা দেখিছে, এই প্ৰতিটো তম্বুতে এটা এটা পৰিয়াল আছে, আৰু এই পৰিয়ালবিলাক হৈছে মধ্যপ্ৰদেশৰ। তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু আগতে কৈ লৈছোঁ যে সেই পৰিয়ালবিলাক হৈছে মধ্যপ্ৰদেশৰ। এতিয়া তেওঁলোকে ইয়াত কৰি আছে কি, তেওঁলোকৰ ইয়াত কাম কি, সেই কথাখিনি আপোনালোকক জনাম। আপোনালোকৰ গা জিকাৰ খাই উঠিব। তেওঁলোকে আমাৰ যি থলুৱা আমাৰ কমাৰ শিল্পটো, আমাৰ কৰঙাত ইমান ধুনীয়া এটা কুটিৰ শিল্প আছে, কমাৰ শিল্প আছে, কিন্তু সেই যি কুটিৰ শিল্প, সেই শিল্পটো লাহে লাহে ধ্বংস কৰিবলৈ বা সেই শিল্পটোৰ মূৰতো মাধমাৰ দিবলৈ মধ্যপ্ৰদেশৰ পৰা এনেকৈ শয়ে শয়ে আহি গৈছে এনেকুৱা বেপাৰী। তেওঁলোকে নিজৰ পৰিয়াল লৈ লৈ ইয়াত আহি সেই কমাৰ শালখন ইয়াতে স্থাপন কৰি লয়। আপোনালোকে যদি চাই ইয়াতে এনেকৈ সৰু সৰু চাওক, এনেকৈ জুই জ্বলাই জ্বলাই তেওঁলোকে এনেকৈ এই গোটেইখিনি ইয়াতে জুই জ্বলাই জ্বলাই সেই দা কুঠাৰবিলাক ইয়াতে তেওঁলোকে বনায়। সকলোখিনি দেখুৱাম। আচলতে এই ঠাইত আমি যেতিয়া আহিছিলোঁ, এই কামখিনিৰ বিষয়ে ভালকৈ ক'বলৈ ইয়ালৈ অহা নাছিলোঁ, আৰু সেই কথাখিনি গম পাই ইয়াত প্ৰথম বহুত মানুহ আছিল। 10-12জন অসমীয়া মানুহে ইয়াত গীজ গিজাই বস্তু কিনি আছিল, কাৰণ কম দামত পাইছে। মধ্যপ্ৰদেশৰ বস্তু, দা কুঠাৰ, নাৰিকল ৰুকা ৰুকনি, তাৰপাছত ময়দা, তাৰপিছত আহিল আপোনাৰ লোহাৰ টাৱা, সেইবিলাক বস্তু গোটেইখিনি কম দামত পাইছে। আমাৰ থলুৱা শিল্পীসকলে যি দামত বিক্ৰী কৰে, কম দামত আচলতে নহয়। এইবিলাক হৈছে মানে যিটো ইয়াত বনাই আছে সেইটো হৈছে কেঁচা লোহা, পকা লোহা যি চিনি পায় আৰু যি পাক ধৰা চিনি পায় লোহাৰৰ, তেওঁলোকে গম পাব। ইয়াত থকা যিবিলাক বনাই দিয়ে সেই বস্তুখিনি হৈছে কেঁচা লোহা, আৰু ইয়াত যিখিনি বস্তু মানে ইয়াত উলিয়াই থোৱাৰ যিখিনি বস্তু সেইখিনিটো কেঁচা লোহা, আৰু লগত তেওঁলোকে থৈ দিয়ে দুডালমান ধুনীয়া ধুনীয়া স্প্ৰিং পাতি, মানে পকা লোহাৰ দুডালমান পাতি তেওঁলোকে মানুহৰ চকুৰ আগত থৈ দিয়ে। আৰু সেইকেইডাল এইটো যিকেইটা আপোনালোকে ভাটি দেখিছে, অকণমান ওচৰলৈ আহা দেখুৱাইছোঁ। আপোনালোকে ইয়াত যিটো ভাটি দেখিব, আপোনালোকক এইকাৰণে কৈছোঁ যে এই বিষয়টোৰ ওপৰত মই অকণমান অভিজ্ঞ, সেইকাৰণে মই ক'ব পাৰিছোঁ। এইটো যিটো আপোনালোকে চকৰি এনেকৈ ঘূৰাই থকা যিটো চকৰি দেখিছে, সেই চকৰিটোৰ পৰা মানে এই চকৰিটোত সেই ডাঙৰ স্প্ৰিং পাতিডাল তেওঁলোকে কাটি পেলাই সেই তাৰ পৰা দা কুঠাৰ বনাব নোৱাৰে। এই যিডাল স্প্ৰিং পাতি, সেই স্প্ৰিং পাতিডাল কাটিবৰ কাৰণে ডাঙৰ ডাঙৰ মেচিন আছে। ইয়াত আমাৰ মৰিয়নিৰ ফালে দেবেৰা পাৰত কোনোবা যদি গৈছে তেতিয়াহ'লে দেখিব ডাঙৰ ডাঙৰ মেচিন যিবিলাক ডিজেলত চলে, বহুত ডাঙৰ ডাঙৰ হাম্বুলে এনেকুৱা ধৰণৰ যিবিলাক স্প্ৰিং পাতি, সেই স্প্ৰিং পাতিবিলাক কাটে। এতিয়া আপোনালোকক ওপৰৰ পৰা দেখুৱাম, তলৰ গোটেই দৃশ্যটো দেখুৱালোঁ, এতিয়া আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম যে আগফালৰ পৰা গোটেই বস্তুটো কেনেকুৱা। এতিয়া আগফালৰ পৰা চাওক, এনেকৈ সৰু সৰু এনেকৈ বিচনাৰ নিচিনাকৈ এনেকৈ উলিয়াই ইয়াতে দা কুঠাৰ গোটেইখিনি দেখুৱাই দিয়া। এনেকৈ দা আছে, সৰু সৰু এনেকৈ খুকুৰি আছে, কুঠাৰ আছে, আৰু এনেকৈ এডাল স্প্ৰিং পাতি ইয়াত পেলাই থোৱা আছে, কিন্তু এই স্প্ৰিং পাতিৰ পৰা এইখিনি তৈয়াৰ কৰা হোৱা নাই। এইবিলাক হৈছে কেঁচা লোহা, যিবিলাক আপোনালোকে জানে কিছুমান দা কটাৰী যেতিয়া কিনিলে ফাট এটা মেলি যায়, সেই টাইপৰ এইবিলাক হ'ল লোহা। আৰু তেওঁলোকে আমাৰ ইয়াৰ থলুৱা যিবিলাক শিল্পী, তেওঁলোকৰ তুলনাত কিন্তু ইয়াত কমকৈ নিদিয়ে, কাৰণ কেঁচা লোহা কমত বিকে, আৰু মানুহে ইয়াতে পাই পেলাই সেই বস্তুখিনি একদম হাঁহি মুখে লৈ গুচি গৈছে। এই ঠাইত মই আকৌ কৈছোঁ যে মই অহাৰ সময়ত এই ঠাইত 10-12জন অসমীয়া মানুহে গীজ গিজাই আছিল, কাৰণ মধ্যপ্ৰদেশৰ পৰা মানে বাহিৰৰ পৰা বস্তু আহিছে, আমি কম দামত কিনিম, তাৰপিছত আমি ক'ম ফেচবুকত চিঞৰিম যে অসমত অসমীয়াগিৰি চলিবই। এনেকৈ আপোনালোকে অসমীয়াগিৰি চলাব। আপোনালোক কাহা চে আয়ে হে? মই যেনেকৈ কৈছিলোঁ যে তেওঁলোক মধ্যপ্ৰদেশৰ পৰা আহিছে, মধ্যপ্ৰদেশৰ পৰা আহি তেওঁলোকে ইয়াত নিজৰ বেপাৰ কৰিছে। আৰু তেওঁলোকক আচলতে দোষ দিবলৈ যোৱা নাই, তেওঁলোকৰ দোষ দি কোনো ধৰণৰ লাভ নহ'ব, কাৰণ তেওঁলোকো শিল্পী, তেওঁলোকে সেই কুটিৰ শিল্প তেওঁলোকৰ মধ্যপ্ৰদেশত আছে। কিন্তু চাওক, তেওঁলোকে মধ্যপ্ৰদেশৰ পৰা আহি এই অসমত তেওঁলোকৰ নিজৰ ব্যৱসায় কৰি আছেহি। এতিয়া মই ইয়াত যেতিয়া বাৰে বাৰে যেতিয়া তেওঁলোকৰ মানে কথা পাতি আছোঁ, তেওঁলোকে মোৰ কথা পতাৰ মানে মোৰ মুখখন চাই, মোৰ কথাৰ ভাষাকেইটা চাই তেওঁলোকে বুজি পাইছে যে কি চলি আছে, যদিও অসমীয়া বুজি নাপায়। সেইকাৰণে তেওঁলোকে চাওক, লাহে লাহে বিপণীবিলাক তেওঁলোকৰ দোকানবোৰ লাহে লাহে সামৰিবলৈ লৈছে। এনেকৈ অকল মাত্ৰ এই ঠাইতে নহয়, অকল এখন জিলাতে নহয়, প্ৰতিখন জিলাত আপোনালোকে প্ৰত্যেকখন জিলাতে এনেকৈ ৰাস্তাৰ কিনাৰে কিনাৰে এনেকুৱা ধৰণৰ এই বেপাৰবিলাক পাব। এনেকৈ তম্বু সাজি চৰকাৰী মাটিত তেওঁলোকে 2 মাহ, 3 মাহ, 4 মাহ তেনেকৈ থাকি ল'ব। এটা ছিজন তেওঁলোকে কাম কৰিব,
এটা ছিজন কাম কৰাৰ পাছত তেওঁলোকে ইয়াত এটা বৃহৎ সংখ্যক এটা ধনৰাশি আমাৰ গোটেই থলুৱা যিখিনি আমাৰ শিল্পী বা কুটিৰ শিল্পী সেইসকলৰ মূৰত মাধমাৰ মাৰি তেওঁলোকে বাহিৰলৈ লৈ গুচি যাব। আৰু এনেকুৱা ধৰণৰ যিবিলাক সৰু সৰু কথা, দেখাত কথাটো তেনে সৰু যেন লাগিলেও কিন্তু এই ধৰণৰ কথাবিলাকে আপোনালোকে যে চিঞৰ বাখৰ কৰে যে অসমত অসমীয়াগিৰি চলিবই, সেই তেনেকুৱা অসমীয়াগিৰি চলোৱাত অকণমান হ'লেও বাধা দিয়ে। কথাষাৰ অকণমান ভাবি চাব, আৰু যদি এই ভিডিঅ'টো, এই বিষয়টো যদি অকণমান উপযোগী বুলি ভাবিছে তেন্তে এটা শ্বেয়াৰ কৰি দিব।